চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা অৰুণোদয়ৰ অবৈধ সুবিধা গ্ৰহণ চৰকাৰী কৰ্মচাৰীৰ 6% চৰকাৰী কৰ্মচাৰীয়ে গ্ৰহণ কৰিছে অবৈধ সুবিধা কৰ্মচাৰীৰ বিৰুদ্ধে আৰম্ভ হ'ব বিভাগীয় তদন্ত কেবিনেটে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে ৰাজ্যবাসীক অৱগত কৰি কয় যে অৰুণোদয় আঁচনিৰ অবৈধ সুবিধা বহু চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰি আহিছে তেওঁ প্ৰথমে কয় যে অৰুণোদয় আঁচনিয়ে নাৰী শক্তিক সবলীকৰণত আত্মনিয়োগ কৰি আহিছে কিন্তু তাৰ মাজতেই 683 গৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয়ৰ অবৈধ সুবিধা গ্ৰহণ কৰা দৃষ্টিগোচৰ হৈছে লগতে তেওঁ কয় যে অবৈধভাৱে অৰুণোদয়ৰ সুবিধা লোৱাৰ বাবে এইসকল চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দৰ্শাই জাননী জাৰি কৰাত কেবিনেটে অনুমোদন জনাইছে আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয় যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকে টকা পইচা লৈ আছে মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে নিযুক্তিৰ সুবিধা প্ৰদানত সহায় কৰা অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰৰ সৈতে বিশ্বব্যাপী সুযোগ সৃষ্টি বিদেশত দক্ষ অৰ্ধদক্ষ প্ৰাৰ্থী নিযুক্তিৰ সুবিধাৰ বাবে এক আনুষ্ঠানিক প্ৰণালী প্ৰয়োগ কৰিবলৈ কেবিনেটে অসম দক্ষতা বিকাশৰ অভিযানৰ অধীনত অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন জনাইছে অসমৰ কৰ্মশক্তিক বিশ্বব্যাপী শ্ৰমিকৰ চাহিদাৰ সৈতে সামঞ্জস্য স্থাপন কৰি অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰই প্ৰাৰ্থীসকলক বিদেশত নিযুক্তিৰ বাবে এক নৈতিক আৰু সুসংগঠিত পথ সৃষ্টি কৰিব তদুপৰি এই কেন্দ্ৰই গুৱাহাটীত অৱস্থিত ইয়াৰ মূল কেন্দ্ৰৰ ৰাজ্যজুৰি সম্প্ৰসাৰিত কেন্দ্ৰৰ সৈতে হাব এণ্ড স্পকত আৰ্হিত কাম কৰিব অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰত নিম্নলিখিত নিৰ্দেশেৰে সমৃদ্ধ হ'ব অসমৰ পৰা দক্ষ আৰু অৰ্ধদক্ষ প্ৰাৰ্থীৰ বিদেশত নৈতিক নিযুক্তিৰ সুবিধা প্ৰদানত সহায় কৰা নিযুক্তিৰ সংস্থাসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰা চাকৰিৰ তথ্য প্ৰদান কৰা আৰু দক্ষতা বিকাশৰ কাৰ্যসূচী আগবঢ়োৱা বিদ্যমান আন্তঃগাঁথনি ব্যৱহাৰ কৰি জিলা পৰ্যায়ৰ তথ্য কেন্দ্ৰ স্থাপন কৰা বিশ্বব্যাপী শ্ৰমিকৰ চাহিদাৰ সন্দৰ্ভত গৱেষণা কৰা আৰু সেই অনুসৰি প্ৰশিক্ষণ অনুকূলিত কৰা বিদেশ গমনৰ পূৰ্বে দিগদৰ্শনৰ প্ৰশিক্ষণ প্ৰদান কৰা আৰু নিযুক্তি পাছৰ অভিযোগ সমাধান কৰা আমাৰ
দেশৰ বিভিন্ন স্থানলৈ অসমৰ পৰা ল'ৰা ছোৱালীয়ে যায়, কোনোবাই হোটেল মেনেজমেণ্টত কাম কৰিব যায়, কোনোবা গাড়ী চলাব যায়, কোনোবাই আন ধৰণৰ বিভিন্ন ইলেক্ট্ৰিচিয়ান ফিটাৰ আদি কামত অসমৰ বাহিৰলৈকে যায়। এই ইণ্টাৰনেশ্যনেল বা আন্তৰ্জাতিক বজাৰলৈ যোৱা যুৱকসকলৰ এড্ৰেছ আদি আমাৰ লগত নাথাকে। প্লাছ যিসকল নতুনকৈ যাব খোজে তেওঁলোককো আমি পঠিয়াব নোৱাৰো। মেক্সিমামে আজিলৈকে যোন গৈছে ব্যক্তিগত প্ৰচেষ্টাত গৈছে। এতিয়া ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমাক কৈছিলে যে আপোনালোকে যদি এটা আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ খোলে, আমি আপোনালোকৰ লগত এখন বুজাবুজিৰ চুক্তি কৰিম আৰু আমি ল'ৰা ছোৱালীবিলাকক জাৰ্মানত যাব খুজিলে জাৰ্মানী ভাষাত, কোনোবা ডুবাইত যাব খুজিছে তাৰ স্থানীয় ভাষাত, ইংলেণ্ডত যাব খুজিছে ইংৰাজী ভাষাত, ভিছা, পাছপোৰ্ট আৰু ট্ৰেইনিং এই গোটেইবিলাক কৰাত আমি সহায় কৰি দিম। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আগ্ৰহত আজি আমি অসমত এটা আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই স্কিল চেণ্টাৰ গুৱাহাটীত ইয়াৰ হাব হ'ব আৰু বিভিন্ন জিলা সদৰত ইয়াৰ স্কোপ অৰ্থাৎ হাব এণ্ড স্পোক মডেলত আমি এই চেণ্টাৰটো আমি আৰম্ভ কৰিব পাৰিম। ডিব্ৰুগড় ল'ৰা ডিব্ৰুগড়ত প্ৰশিক্ষণ ল'ব, গুৱাহাটীত কেৰিকুলাম আদি গুৱাহাটীত হ'ব, নিয়ন্ত্ৰণ গুৱাহাটীত হ'ব, কিন্তু প্ৰশিক্ষণ সকলো জেগাতে ল'ব পাৰিব। এনেকৈ আমি হাব এণ্ড স্কোপ মডেলত আমি আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ এটা কৰিবৰ কাৰণে আজি কেবিনেটে অনুমোদন দিছে। গাঁও প্ৰধানসকলৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ গাঁও প্ৰধানসকলৰ ক্ষেত্ৰত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে উল্লেখ কৰি কয় যে গাঁও প্ৰধানসকলৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ কৰ্মকৰ্তা আৰু স্থানীয় পৰ্যায়ৰ বিষয়সমূহ চোৱা চিতা কৰাত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকক তেওঁলোকৰ কামৰ বাবে প্ৰতিদান দিবলৈ কেবিনেটে সংশ্লিষ্ট বনগাঁও আৰু বন অধিকাৰ আইন 2006 অধীনৰ গাঁওসমূহৰ বৰ্তমানৰ সকলো গাঁও প্ৰধানক মাহিলী পাৰিশ্ৰমিকত অনুমোদন। 2025 চনৰ 1 জানুৱাৰীৰ পৰা প্ৰতিজন গাঁও প্ৰধানৰ বাবে প্ৰতি মাহে 9,000 পাৰিশ্ৰমিক আগবঢ়োৱা হ'ব। এই পাৰিশ্ৰমিক বনগাঁৱৰ 278 জন গাঁও প্ৰধান, 668 গৰাকী বন অধিকাৰ আইনৰ গাঁৱৰ প্ৰধানক পৰিশোধ কৰিবলৈ কেবিনেটত অনুমোদন জনোৱা হৈছে। অৱশ্যে সস্ত্ৰ অনুসূচীৰ এলেকাৰ বাহিৰত এই নিয়ম প্ৰযোজ্য হ'ব। জানে যে আমাৰ অসমত 1450খন বনগাঁও আছে, যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ। বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেইকাৰণে ইয়াৰ গাঁওবুঢ়াসকলকো বন বিভাগে নিয়োগ কৰে। কিন্তু আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত 9,000 টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে, কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান 9,000 টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰতি মাহত ৯,০০০ টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত 15,58 লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি 1 জানুৱাৰী 2025 পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব। 2025 কিতাপৰ বৰ্ষ জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ সমাজৰ মাজত গ্ৰন্থ পঢ়াৰ অভ্যাস বৃদ্ধি কৰিবলৈ কেবিনেটে 2025 বৰ্ষতে কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাত অনুমোদন জনাইছে। গ্ৰন্থপ্ৰেমীসকলৰ সুবিধাৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। উক্ত বৰ্ষটোৰ ভিতৰত প্ৰতিখন জিলাতেই গ্ৰন্থমেলাত অনুষ্ঠিত হ'ব আৰু গ্ৰন্থ অধ্যয়নৰ সাংস্কৃতিক প্ৰচাৰ কৰা হ'ব। তদুপৰি বিভাগসমূহে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়নৰ সংস্কৃতিক প্ৰসাৰিত কৰিবলৈ পুথিভঁৰাল নিৰ্মাণ বা সৃষ্টি কৰিব। 2025 চনৰ বৰ্ষটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব খুজিছোঁ অসমত। এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী গ্ৰন্থমেলা আমি খানাপাৰা ফিল্ডত কৰিবলৈ অনুমতি দিছোঁ। যদিও 26 জানুৱাৰীৰ অতি নিচেই ওচৰত হ'ব, নিৰাপত্তাজনিত শংকা থাকে, তথাপিতো কিতাপৰ স্বাৰ্থত আমি এইবাৰ খানাপাৰাত বুক ফেয়াৰ কৰিম বুলি আমি সিদ্ধান্ত লৈছিলোঁ আৰু আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে প্ৰতিজন মন্ত্ৰীয়ে বুক ফেয়াৰত যাব, কিতাপ কিনিব আৰু ডিপাৰ্টমেণ্টৰ পৰাও য'ত যেনেকৈ বাজেট আছে তেনেকৈ কিতাপ কিনিবৰ কাৰণে চেষ্টা কৰিব আৰু গোটেই বছৰটোত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ নতুন প্ৰজন্মৰ মাজত কিতাপ কিনা আৰু কিতাপ পঢ়া, তাৰ কাৰণে শিক্ষা বিভাগক আমি এটা ডিটেইল একশ্যন প্লেন বনাব কৈছোঁ। কেনেকৈ আমি 2025 চনৰ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব পাৰোঁ আৰু এই বিষয়ে আৰু কথা আমি যেতিয়া একশ্যন প্লেনটো ৰেডি হৈ যাব আমি ক'ব পাৰিম। কিন্তু মোটামুটি যেনেকৈ বিভিন্ন বৰ্ষ বিভিন্ন থিমত চৰকাৰসমূহে পালন কৰে, এই বছৰ আমি কিতাপৰ বৰ্ষ হিচাপে 2025 চনটো আমি পালন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7।